স্বামী মোৰ অন্ধ সেই দেখি অন্ধ মই আপোন ইচ্ছাৰে সেই নয়নাভিৰাম আজি মই মেলিম নয়ন চাই লওঁ কেনে সুন্দৰ এই পৃথিৱী সুন্দৰ এই পৃথিৱী সুন্দৰ আকাশ দহু দিশে সুন্দৰৰ অপূৰ্ব বিকাশ তুমি কিন্তু সুন্দৰৰ অতিকে সুন্দৰ সাৰ্থক কৰিলা মোৰ জ্যোতি নয়নৰ দাদা ধৰ্মৰাজ কুৰুক্ষেত্ৰ মহাৰণৰ সামৰণি পৰি আহিল মোৰো কৰ্তব্য প্ৰায় শেষ হৈছে দাদা ময়ো এতিয়া দ্বাৰকা গমন কৰিব লাগিব শান্তিৰ শুকুলা ধ্বজ তুলি দিছো তোমালোকৰ হাতত সুখে সন্তোষে তোমালোকে এতিয়া কৰা ৰাজত্ব থাকিলে কাষত কৃষ্ণ ৰাজ্যলৈ হাবিয়াস নকৰে শত শত সুখ মিলে অতি সহজতে সৌ দুটি ৰাতুল পদত সখা পীতাম্বৰ ৰুক্মিণী সত্যভামাৰ বিৰহৰ জুয়ে যদিহে দহিছে তোমাৰ অন্তৰ তাকো আমি কৰিম শীতল সকলোকে মাতি আনি পাতি দিম সুখমধু প্ৰীতি সন্মিলন সঁচা যদুপতি সঁচা অতি আচম্বিতে আজি পাণ্ডৱক এৰি যদুপতি কদাপিতো নোৱাৰিবা যাব ভ্ৰাতা সখা অৰ্জুন আৰু দাদা বিকুদৰ সুখে দুখে পাণ্ডৱক কোনদিনা সংগ ত্যাগ কৰিছে কৃষ্ণই অশান্তিৰে গৈছে পাণ্ডৱৰ জীৱন বিপদত চিৰকাল পাইছোঁ তোমাক হে মাধৱ সম্পদ কালতো যেন কদাচিতো নাপাহৰা আমাক কেতিয়াবা যদি সুখ সম্ভোগত ভুল গৈ পাহৰে পাণ্ডৱে নিজ গুণে কৰিবা ক্ষমা ভাই সহদেৱ এতিয়া আৰু চিন্তা কৰিব লগা নাই কাৰণ এতিয়াৰে পৰা ধৰ্ম ৰাজ্যৰ হ'ল প্ৰতিষ্ঠা ধৰ্ম ৰাজ্য নহয় সেয়া বিধৱাৰ চকু পানীৰ ৰাজ্য যুধিষ্ঠিৰে নিষ্কণ্টক চলাব আজি ৰাজত্ব সেয়ে এই পঞ্চ পাণ্ডৱ আৰু পঞ্চ পাণ্ডৱৰ সখা যদুপতিক আশীৰ্বাদ দিবলৈ আহিছে এই পুত্ৰহীনা গান্ধাৰী আৰু আহিছে দুৰ্ভগীয়া পদ্মা যত মানে বিধৱা বোৱাৰী বাহিৰত সকলোৱে কৰিছে অপেক্ষা আজি মহাবীৰ পৰ্ব হ'ল সম্পূৰ্ণ এয়া আৰম্ভ হ'ব নাৰীৰ পৰ্ব বিধৱাৰ চকু পানীৰ পৰ্ব গৰ্ব কৰি তোমালোকে কৰা আৰম্ভ ক্ষমা কৰা পূজনীয় মাতৃ নাহাৰিবা আৰু বাক্যবাদৰে আজু হন্তে পঞ্চ পাণ্ডৱকে পুত্ৰ বুলি তুমি লোৱা বুকুত সাৱতি আজু হন্তে দিনহীন এই সেৱকক মাতৃ চৰণ সেৱাৰ দিয়া অনুমতি ধৰ্মপুত্ৰ কৰোণাৰে ভৰা এই গান্ধাৰীৰ বুকুত জ্বলি আছে
ধৰ্মপুত্ৰ নুশুনাবা নজনাবা নকৰিবা মোক তাকৰ আহ্বান। হে দেৱী, লাভ কৰি কৰোণা তোমাৰ, ধন্য হ'ম আজি আমি মহাপুণ্যলৈ। তোমালোক ধন্য নহলেও ধন্য হব সেই পুত্ৰহীনা গান্ধাৰী। যুধিষ্ঠিৰ, যুধিষ্ঠিৰ, ক'ত ক'ত সেই পুত্ৰ সন্তা, ক'ত সেই জাতি সন্তা পৰিছে লুকাই, ক'ত? লোৱা লোৱা দেৱী, মোৰ নমস্কাৰ গ্ৰহণ কৰা। দেৱী, দেৱী মই নহওঁ কদাপি, ৰাক্ষসী ৰাক্ষসী গান্ধাৰী মই, এশ পুত্ৰ মই ৰাখিছো। যদুপতি, শুনিছো তোমাৰ নাম হেনো নৱ ঘনশ্যাম। যদুপতি, স্বামী মোৰ অন্ধ, সেই দেখি অন্ধ মই আপোন ইচ্ছাৰে সেই নয়নাভিৰাম আজি আজি মই মেলিম নয়ন। চাই ল'ম কেনেনো সুন্দৰ এই পৃথিৱী, চাই ল'ম কোনজনে কিনো ৰূপ লৈ নিধন কৰিলে গান্ধাৰীৰ এশ পুত্ৰ। চাই ল'ম কোনে আহি ভাৰতৰ ঘৰে ঘৰে ঢালি দিলে কাকৰ মৰ্মভেদী ক্ৰন্দন। মই চাই ল'ম দেৱী, দেৱী, নিজ হাতে খুলি দি তোমাৰ চকুৰ বন্ধন, ধন্য হওঁ দেৱী মই।
নতুনকৈ বুজাবৰ প্ৰয়োজন নাই। সেই নিষ্কাম ধৰ্ম মহৰ্ষি ব্যাসে কৰিছে ৰচনা। দেৱী তুমি অতি প্ৰিয় শিষ্যা মহৰ্ষি ব্যাসৰ। সেই কথা তোমাক নকৈ বুজোৱাৰ প্ৰয়োজন আছে। কুৰুক্ষেত্ৰ মহাসমৰৰ সময়ত যুদ্ধ যাত্ৰা কৰোঁতে দুৰ্যোধনে সদায় তোমাৰ পৰা লৈছিলে আশীৰ্বাদ। তেতিয়াতো মাতৃ তুমি ধৰ্মৰে জয় হওক বুলি সদায় দিছিলা আশীৰ্বাদ। ধৰ্মৰে জয় হওক বুলি তুমি জানো সেই কল্যাণকামী আশীৰ্বাদেৰে ওলোটাই পাণ্ডৱকেই আশীৰ্বাদ দিয়া নাছিলা মাতৃ? তোমাৰ দৰে মাতৃ এই পৃথিৱীত আছে কেইজনা? ধৰ্ম, পুণ্য, সত্য আৰু বিমল আনন্দই তোমাতে লোভিছে থিতাপি মাতৃ। কিন্তু মাতৃ নিজৰ ভুলৰ বাবে আজি কৌৰৱ কুল ধ্বংস হ'ল যত মানে ভাৰতৰ নৃপতিগণ। সেই কথা তুমি মাতৃ নিশ্চয় বুজিছা। কিন্তু তুমি কোৱাচোন যদুপতি, মানুহৰ পাপ পুণ্য ধৰ্ম এই সকলোবোৰৰ গৰাকী তুমি নোহোৱা জানো? তেন্তে যদুপতি তুমি কিয় মোৰ পুত্ৰসকলক অধৰ্মৰ বাটলৈ ঠেলি দিলা? কিয় তুমি সিহঁতক ধৰ্মৰ বাটলৈ ঘূৰাই নানিলা যদুপতি? কিয়? বুজিছো সেই গান্ধাৰীৰ বুকুত জীয়া জুই ঢালি দিবৰ নিমিত্তে নহয়, জীয়ৰী বোৱাৰীবোৰে হিয়া ধৰি কান্দিবৰ নিমিত্তে নহয়। তোমাক আজি মই ভালদৰে বুজিব পাৰিছো। যিমান সুন্দৰ তুমি, কিমান নিষ্ঠুৰ, যিমান কোমল তুমি, কিমান কঠোৰ। সেই যদুপতি মনত ৰাখিবা, সেই পুত্ৰহীনা গান্ধাৰীয়ে তোমাক আজি কদাপি নিদিব অব্যাহতি। শুনা হেৰা নিদাৰণ ৰুক্মিণী বল্লভ, এই পুত্ৰহীনা গান্ধাৰীয়ে তোমাক আজি কদাপি নিদিব অব্যাহতি। দিছো আজি মহা অভিশাপ। যিদৰে মোক ঢালি দিলা 100 পুত্ৰৰ শোক, যিদৰে মোক ঢালি দিলে 100 পুত্ৰৰ শোক, সেইদৰে তোমাৰো যাদৱ বংশৰ হ'ব সংহাৰ, হ'ব সংহাৰ। ইজনে সিজনৰ দুহাত ৰাঙলী কৰিব ৰক্তৰে তোমাৰ পুত্ৰ বুকু ভঙা ক্ৰন্দনৰ ৰোল উঠিব। যাদৱ বংশৰ সেই সংহাৰ তুমি মাথো নীৰৱ দৰ্শকৈ চাই ৰ'ব লাগিব যদুপতি, তুমি চাই ৰ'ব লাগিব। মনত ৰাখিবা যদুপতি, এই পুত্ৰহীনা গান্ধাৰীৰ অভিশাপ বিফল নহ'ব কদাপি। দিব লাগিব যদুপতি। পুত্ৰশোক কিমান ভয়ংকৰ! মাতৃ অভিশাপ দিছা মোক, অভিশাপ দিলা মোক যদিও ভীষণ, নত শিৰে মই কৰিছো গ্ৰহণ। কিন্তু মাতৃ
এটা কথা জানিবা ধৰো যেতিয়াই এই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটিব তেতিয়াই পুনৰবাৰ ভূভাৰ হৰণ হ'ব बोला 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 मातृ এতিয়া আমি নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ बोला 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 दादा যাওঁ আমি